মঙলদৈ চহৰৰ নিকটৱৰ্তী পশ্চিম হালৈপাৰা প্ৰাথমিক বিদ্যালয় কেমেৰা পাৰ্চন ধৰ্মক মই অনুৰোধ জনাম দেখুৱাবৰ কাৰণে যে মাত্ৰ 5 ফুট বাকী আছে বিদ্যালয়খনৰ গৃহটো নদীত জাহ যাবলৈ ইতিমধ্যে যি বানপানী হৈ গ'ল সেই বানপানীত আমি দেখুৱাইছোঁ যে ইতিমধ্যে যথেষ্ট খহনীয়া হ'ল তাৰ পাছত এই বিদ্যালয়খনৰ মাত্ৰ 5 ফুট বাকী আছে এই 5 ফুট বাকী থকা অৱস্থাত এডাল গছে এই বছৰলৈ এইবাৰলৈ বচালে যদি ইয়াৰ পাছত কেনেকুৱা অৱস্থা হ'ব আমি দেখুৱাইছোঁ কেমেৰা পাৰ্চন ধৰ্মই দেখুৱাইছে সমগ্ৰ যি মঙলদৈ নদী এই মঙলদৈ নদীটোত যি গৰাখহনীয়া এই গৰাখহনীয়া ৰোধৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন আঁচনি যুগুতোৱা দেখা যায় কিন্তু সেই আঁচনিসমূহ ফলৱতী নহয় আৰু নোহোৱাৰ ফলস্বৰূপে এইখন বিদ্যালয় জাহ যাবলৈ ওলাইছে আৰু বিদ্যালয়ত যিখিনি ছাত্ৰ ছাত্ৰী আছে কণ কণ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ শিক্ষা বৰ্ষৰো এক ক্ষতি হোৱাৰ আশংকা দেখা গৈছে প্ৰধান শিক্ষয়িত্ৰী আছে তেখেতক মই জানিব বিচাৰিম অকণমান আহিব নেকি বিদ্যালয়খনে এনেকুৱা অৱস্থা হৈছে আপুনি কেতিয়াবা বিভাগীয় কৰ্তৃপক্ষক জনাইছেনে যে জনাইছোঁ মই প্ৰত্যেককে জনোৱা হৈছে যোৱাবাৰ ইয়াতকৈও বেছিকৈ খান্দিছিলে যেতিয়া গৰা খহি থকাৰ সেই মুহূৰ্ততে মই ভিডিঅ' কৰিছোঁ ফটো দিছোঁ তেওঁলোকৰ তাতে গৈ জনাইছোঁ DC ছাৰক জনাইছোঁগৈ তেওঁলোকে আহি চালে চাই তেওঁলোকে কৰিব কি মানে মানুহখিনিক গোটাই গ'লে তেওঁলোকে অকণমান মানে কিবা গছৰ ঠানি চানিবিলাক আনি তেওঁলোকে সেইখিনি যোগান ধৰিছে আপোনাৰ বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে মোৰ বিদ্যালয়ত এতিয়া বৰ্তমান 22% আছে মই সভাপতি আছে মই আপোনাৰ পৰা জানিব যে আপোনালোকে ইমানখিনি পাইছে আহি মানে জোৰপুৰি হাত পৰা বুলি কয় কি ক'ম আৰু আজি প্ৰায় 6-7 বছৰৰ পৰা লাগি আছোঁ আমি আৰু ইয়াতে ভিডিঅ' চিডিঅ' কৰি তেতিয়াতো আছিল প্ৰায় আপোনাৰ 50-60 ফুট দূৰত আছিল তাৰ আগতে যেতিয়া স্কুল হয় তেতিয়াতো আৰু বেছি আছিল 150-200 ফুট দূৰত আছিল এতিয়া লাহে লাহেতো আহি চাপিব পৰা প্ৰায় 2-3 ফুট আছে এতিয়া এই 2-3 ফুটৰ পৰা এইখিনি আহিলে আৰু স্কুল যাবই ইয়াতে আমিতো আৰু ভিডিঅ' কৰি আৰু দৰ্খাস্ত লিখি আনকি CMলৈকেও পঠাইছোঁ আমি DC কোৰ্টৰ থ্ৰুদি CMলৈকেও পঠাইছোঁ কিন্তু এই অলপ মাকুব নাহে আহি 2-4টা অলপ হেৰি কৰি দি যায় সেইকেইটা আৰু কি কৰিব পাব সেইকেইটা শুদ্ধাই নদীত উটি নদীৰ মাজত পৰি আছে সেইবিলাক এতিয়া মাছ পাইছোঁ হয় আৰু এগৰাকী শিক্ষক আছে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা আছে যে বিদ্যালয়খন যদি ইয়াতে পানীত জাহ যায় ক'লে তেওঁলোকৰ ভৱিষ্যতত নিশ্চয় অন্ধকাৰ হ'ব বা তেওঁলোকক বেলেগলৈ নিবলগীয়া হ'ব বহুত দূৰলৈ তেতিয়া ইয়াৰ গাঁও কি ক'ব চৰকাৰ ইয়াতে তাৰমানে গাঁওখনৰ ল'ৰা ছোৱালীখিনি বহুখিনি অসুবিধা হ'ব কাৰণ যিহেতু ওচৰতে বহুতকেইটা ইণ্ডাষ্ট্ৰি আছে ইণ্ডাষ্ট্ৰি ডাঙৰ গাড়ী চলি থাকে সেইকাৰণে ল'ৰা ছোৱালী বহুতখিনি অসুবিধা হ'ব সেয়ে চৰকাৰলৈ আমি বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ স্কুলখন ভালদৰে এইখিনি পাকবান হওক এই বস্তা মাৰি হওক তেনেকুৱাকৈ বচাই দিয়ে যেন নহ'লে সৰু ল'ৰা ছোৱালীখিনি ভৱিষ্যত অন্ধকাৰ হৈ যাব